মাননীয় অধ্যক্ষ মহোদয়, আজি মোৰ মূল বিষয় কৃষি আৰু কৃষক। ইয়াৰ ওপৰত কোৱাৰ আগতে মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে কৃষি আৰু জলসিঞ্চন এই দুয়োটা বিভাগ একে কৰিলে। সেইটো মোৰ দীৰ্ঘদিনীয়া এটা আহ্বান আছিল আৰু দুয়োটা বিভাগ আনি তেখেতে এজন মন্ত্ৰীক অৰ্পণ কৰিলে। লগতে মই এইটো ক'ম যে বন আৰু পৰ্যটন দুটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এই বিভাগ দুটাও যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এজন মন্ত্ৰীৰ হাততে দায়িত্ব অৰ্পণ কৰে। এতিয়া হওক কৃষিৰ কথা। মই এটা বস্তু কমোডিটি বজাৰত পোৱা সকলোৱে পোৱাত প্ৰদৰ্শন কৰিব খুজিছোঁ। এইকাৰণেই কৰিব খুজিছোঁ যে মোৰ কথাখিনিত ইম্পেক্ট আনিবৰ কাৰণে, আৰু এইটো হয়তো অনাটো নিষেধ, তাৰ কাৰণে মই চৰি। এইটো এটা টমেটো চচৰ বটল, অধ্যক্ষ মহোদয়, 200 গ্ৰাম, ইয়াৰ দাম 80 টকা। এই বিষয়টো পাছলৈ আনিম। মই কৈছোঁ যে ইম্পেক্টটো আনিবৰ কাৰণে এইটো মই প্ৰদৰ্শন কৰিম। এতিয়া আপুনি এইটো পঢ়িয়ে দিলে যে আমাৰ কৃষকসকলৰ যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, এইটো এটা বহুত ভাল কাম যে আমাৰ ফাৰ্মাৰ্ছবিলাকৰ ৰেজিষ্ট্ৰেশ্যন নাই। তাত সমস্যা দেখা দিছে কি, আমাৰ অসমীয়া মানুহৰ আকৌ কাগজ পত্ৰ ঠিক নাথাকে। মোৰ নিজৰ নামতে এতিয়া আমাৰ যি পূৰ্বপুৰুষৰ মাটি মোৰ নিজৰ নামতে আনিব পৰা নাই। এবছৰমান আগতে মই এপ্লাই কৰি দিছোঁ। ইমান জটিল কাম, চাৰ্কল অফিচৰ কাম। সেইকাৰণে বেছিভাগ কৃষকৰ মাটিৰ নাম আছে আজু ককা, তাৰ মাজত ককাক আছে, দেউতাকবিলাক আছে, তাৰ পাছত এতিয়া থকাসকলৰ আছে। সেইটো মিউটেশ্যন হোৱা নাই, ফলত নামটো নাই, ফলত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। আৰু বহু লোক আছে, কাৰণ আমাৰ মাটিৰ ক্ষেত্ৰতো এটা ক্ৰিমি লেয়াৰ আছে, যাৰ বহুত মাটি কিন্তু নিজে খেতি নকৰে। সেই সকলৰ পৰা কিছুমান কৃষকে মাটিটো লিজত লৈ পইচা এটা দিয়ে, লিজত লৈ পেলাই খেতি কৰে। এতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নহয়। আমাৰ PM কিষাণ পাওঁতেও আমি সমস্যা পাওঁ। বহুত কৃষক আহি কয় যে মই PM কিষাণ নাপাওঁ। যেতিয়া সুধি পুছি চাওঁ যে তেখেতৰ নামত মাটিয়েই নাই, তেখেতে ক'ৰবাত আদি কৰে। এই কিছুমান সমস্যাৰ কাৰণে ইয়াৰ যদি আইনটো সলাই অলপ সকলোৱে কৃষকে যাতে প্ৰকৃত কৃষক, দ্য ৰিয়েল ফাৰ্মাৰ্ছ, তেখেতসকলৰ যদি নামত মাটিটো আহে, তেনে এনেকুৱাও এটা আইন পায় যে কাৰোবাৰ পৰা যদি লিজত লিখাই আনিব পাৰে আমি কৰিছোঁ বুলি, তেতিয়া তেওঁলোকৰ নামবিলাক ভৰ্তি হ'ব, তেতিয়া চৰকাৰী সুবিধাবিলাক পাব, PM কিষাণো তেওঁলোকে পাব। এতিয়া মই দুটা কাহিনী ক'ম, 3টা। মই গাঁওবিলাকত সাধাৰণতে ঘূৰি ফুৰোঁ আৰু কিবা বাহিৰত মানুহ ওলাই থকা কিবা কৰি থকা দেখিলে সোমাই মাত লগাওঁ। এদিন এঘৰ মানুহত সোমালোঁ, দেখিলোঁ মানে বিলাহী একদম কৰি থৈছে, কিনাৰতে গৰু এজনীক খুৱাই আছে আৰু এটা মানুহে বস্তাত বিলাহী ভৰাই আছে। তো মই সোমাই গম পালোঁ যে বলিন শৰ্মা কৃষকজনৰ নাম। মই কি হ'ল, বিলাহীবিলাক যে গৰুক খুৱাই আছোঁ, ইমান ধুনীয়া বিলাহী। ক'লে এতিয়া 1 টকা 2 টকাতকৈ প্ৰাইচ দি দিয়ে। এই গৰুৰ দানাৰ দাম বহুত, সেইকাৰণে ইয়াৰ অলপ খুৱাইছোঁ, কিন্তু বেছি খুৱাব নোৱাৰি, গৰুৰ পেটত গেছ হয়। বাকী বোলে এজনে গাহৰিৰ কাৰণে অলপ বিলাহী লৈ গৈছে বিনামূলীয়াকৈ, কাৰণ ছিঙিলেও দামটো হাজিৰা কৰা যিটো দাম ওলায় সেইটো দাম নোলায়। এতিয়া মই ক'ব খুজিছোঁ যে বিলাহী 200 গ্ৰামত যদি ইমান দাম হয়, 80 টকা, 1 কেজি বিলাহীত 1 টকা 2 টকা কেতিয়া হৈ যায়। আৰু মই আগদিনাখন 30 টকাত মই বজাৰত কিনিছোঁ বিলাহী। তে বজাৰত সেইদিনাখন 30 টকা দাম, মই 20 কিলোমিটাৰ আঁতৰতে খেতিয়কজনৰ ঘৰ, মই তাত গৈ পাইছোঁ যে 1 টকা 2 টকা দাম দিছে। মাজত কি কাৰণ সোমাই আছে? বা বিলাহী য'ত প্ৰডিউচ হয় সৰহকৈ, তাত এনেকুৱা আমি এহেঁতকে মাতি আনি, এইটো কি কোম্পানী নাজানো, এহেঁতকে মাতি আনি ফেক্টৰী এটা বনাব পাৰোঁ, নিজেও বনাব পাৰে, এইটো চাগে বেছি দামী ফেক্টৰী নহ'ব। আৰু ইয়াত অকল বিলাহী নাই চাগে, যেনেকৈ মাজা বনাবলৈ ৰঙালাও মিক্স কৰে, মাজাৰ যিটো হালধীয়া যে খাওঁ মেংগ'ৰ হেৰিটো, মেংগ' নাথাকে, তাত ৰঙালাও থাকে, ইয়াতো চাগে বেলেগ কিবা মিক্স দিছে সস্তীয়া বস্তু। 80 টকা। তো এইটোতো আৰামত আমি এই ৰেটটো একেটা ৰেটত ৰাখিব পাৰোঁ। এই বলিন শৰ্মা ইয়াকো ক'লে ৰঙালাওত যিমান লাভ কৰিছিলোঁ বিলাহীত চাফা দি দিলোঁ, চাফা হৈ গ'ল। এইবিলাক সমস্যা দূৰীকৰণ কৰিবৰ কাৰণে মই মাননীয় আমাৰ বিভাগক অনুৰোধ জনাইছোঁ, কাৰণ এনেকুৱা যদি সৰুকৈও ক'ৰবাত বনাই দিয়ে য'ত বিলাহী বেছি প্ৰডিউচ হয়, তেতিয়া সমস্যাটো সমাধান হয়। বা নহ'লে কৃষকে বোলে ইয়াত ডাইৰেক্ট ট্ৰাকত উঠাই লৈ যাব পাৰে, নিজৰ বিলাহী লুট কৰিলে, বাটত কোনো বাধা বিঘিনি নাই, গৈ ফেক্টৰীত বিকি দিলে।
এনেকুৱা এটা লাইন আপ কৰি দিলোঁ এই বিলাহী প্ৰব্লেমটো সদায় প্ৰত্যেক বছৰে হয় মই দেখোঁ। দ্বিতীয় কওঁ এটা মই কৃষি প্ৰধান যিবিলাক অঞ্চল সেইবিলাকলৈ গৈ থাকোঁ। এটা অঞ্চললৈ গৈছিলোঁ লিকচন বুলি আমাৰ বেবেজীয়া লিকচন। মোৰ 4 হুইল গাড়ী আছে সেইকাৰণে যাব পাৰিছোঁ, মানে ৰাস্তা ঘাট ইমানেই বেয়া। তাত গৈ দেখিছোঁ এগৰাকী মানুহে এই নদীত পানী ভৰাই আছে 2টা বাল্টিঙত। মই গাড়ীখন ওচৰ পাওঁতে মানুহগৰাকী ৰাস্তা ক্ৰছ কৰিছে, মই তাতে ৰখালোঁ, কথা বতৰা পাতিলোঁ। মানুহগৰাকীৰ নাম লাবণ্য গগৈ। মই বোলো কি ভাত বনাবলৈ পানী আনিছে নেকি, পানীটো খুব চফা নেকি? এই নহয় বোলে ভাত বনাবলৈ অনা নাই, আমাৰ খেতি পথাৰত দিবলৈ আনিছোঁ। মানে খেতিত কিবা এই ধৰক বিলাহী জলকীয়া এনেকুৱা ৰুই থৈছে। কিমান খেতি কৰে, মিক্স কৰি পেলাই 10 বিঘা খেতি কৰোঁ। এতিয়া 10 বিঘা খেতিত এগৰাকী মানুহে 200 মিটাৰ আঁতৰৰ পৰা নদী গৰাও আছে, তাৰ পৰা পানী আনি দি আছে। তেতিয়া মই ক'লোঁ যে এইটোতো বহুত কষ্ট কৰা কাম কৰিবলৈ কৰি আছোঁ, যিমানখিনি পাৰোঁ আমি দিওঁ আৰু তেনেকৈ। তো মই এজন ঠিকাদাৰক, ইৰিগেশ্যনৰ ঠিকাদাৰ এজনক খবৰ দিলোঁ যে ইয়াত এটা, পাছত মই ক'ৰবাত এডজাষ্ট কৰি দিমগৈ, ইয়াত এটা চলাৰ পাম্প এটা দি দিব লাগে। আমাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰক কেতিয়াবা মই লগ কৰাই দিওঁ এইখিনি মানুহ, যে তেওঁলোকৰ নিজে কথাখিনি পাতিব পাৰিব। মানে আমাৰ কি হয়, ৰাস্তা এগ্ৰিকালচাৰ ৰাস্তাটো যে কথা ক'লোঁ 4 হুইল লোৱাৰ কাৰণে যাব পাৰিলোঁ। আমিতো জনবসতি স্থলত পথ বনাওঁ, কিন্তু এই কিছুমান ৰাস্তা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেও ল'ব লাগে, যে কৃষকৰ পথলৈ যোৱা ৰাস্তা, মানে কৃষিথলীলৈ যোৱা ৰাস্তা, সেই কৃষি ৰাস্তাৰ কাৰণেও বহুত দাম কম পায় কৃষকে, উলিয়াই নিবলৈ বহুত দিগদাৰ। আৰু এটা কথা কওঁ, এদিন খেতিয়ক এজনৰ ঘৰত বহি আছিলোঁ, কিবা ভাইটি বৰা নে কিবা। তো বহা বুলি কৈছোঁ কেলৈ, বহা মানে ঘৰ নহয়, কিন্তু তাতে থাকি পেলাই খেতিৰ সময়ত তাতে জিৰণি লৈ বা ভাত বনায়। তো খেতি এটাই দেখিলোঁ দুফালে, ধান খেতি নে কি খেতি আছিল, এটা খুব ভাল স্বাস্থ্য, এটা বেয়া স্বাস্থ্য। মই ক'লোঁ যে এইখিনি মাটি সাৰুৱা নহয় নে সাৰ নিদিলে নে? মানে ক'ল নহয়, এইটো মই নিজে বজাৰৰ পৰা কিনা, আৰু এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এতিয়া বেয়া। তেওঁলোকে বোলে দেৰিকৈ দিলে, সেইকাৰণে সময় যেতিয়া পাব লাগিছিল নাপালোঁ, দেৰিকৈ অহাৰ কাৰণে দিছে যেতিয়া সিঁচি থলোঁ, ইয়াৰ স্বাস্থ্যটো বেয়া হ'ল, লগতে বহুত মিছ কৰে, মানে যিবিলাক বিস্তাৰ বহুত মিছ যায়। সেইটো আমি সততে টিভি বা পেপাৰটো পাই থাকোঁ। সেইকাৰণে এইখিনি বস্তু আমাৰ নতুন মন্ত্ৰী মহোদয়ক মই চাবলৈ অনুৰোধ কৰিলোঁ। আৰু চাওঁ, এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, ঠিকে আছে। আগতে এটা ডাটাবেছ নাথাকে কৃষি অফিচবিলাকত, যে কোন কোন খেতিয়ক, সৰিয়হৰ খেতিয়ক কোন কোন, আলুৰ খেতিয়ক কোন কোন, মটৰ মাহৰ খেতি কোনে কোনে কৰে। ফলত আচল খেতিয়কসকলেতো সময় নাপায় যাবলৈ, কৃষি কাৰ্যালয়ত যাবলৈ সময় নাপায় আচল খেতিয়কসকলে, যিসকলৰ কাম নাই ঘূৰি ফুৰে কৃষিৰ ওচৰত। একেজন মানুহে চাওঁ যে স্প্ৰে মেচিন দিয়ে, একেজন মানুহে প্ৰত্যেক বছৰে পায়। এদিন মই এফালে গৈ থাকোঁতে মটৰ বনাই আছে, ঘুগনি বনাই আছে ল'ৰাকেইজনে। তো মই আমি সুধিলোঁ, সিহঁতক চিনি পাইছিলোঁ, যে তহঁতি ক'ত পালি? কি কেতিয়াবা খুলিছ ঘুগনি দোকান? নাই, একদম আহক খাই যাব বোলে, ধুনীয়া ঘুগনি বনাইছোঁ, আপুনি খাই যাব। তাৰপিছত ইফাল সিফাল ঘূৰি ফুৰোঁতে এজনে ক'লে, ক'ত কালি বোলে এগ্ৰিকালচাৰ অফিচৰ পৰা মটৰ 1 বস্তা আনিছে, আজি ঘুগনি বনাই আছে। তাৰমানে আচল খেতিয়কজনে পোৱাগৈ নাই। সেই ডাটা বেছটো লাগে, কোনে কি খেতি কৰে মাৰি থাকিলে হ'ল, কম্পিউটাৰত ভৰাই থাকিলেই হ'ল। যিখিনিয়ে ভিৰ কৰি থাকে এগ্ৰিকালচাৰ মানুহখিনিও অশান্তি পায়, দি মেলি শেষ কৰে। আৰু দালাল প্ৰকৃতি কিছুমান থাকে, সিহঁতি প্ৰত্যেকবাৰে পায়। এইখিনি আশা দূৰ নকৰিলে আমাৰ খেতি পথাৰ অঞ্চল, আমাৰ খেতিয়কসকল আগবাঢ়ি যাব নোৱাৰে। খেতি হয়তো আগবাঢ়ি গৈ থাকোঁ কিবা প্ৰকাৰে, খেতিয়কসকল আগবাঢ়িব নোৱাৰে। আৰু ছাবচিডি, মোক এজন গমাৰি পৰা মোৰ বন্ধু এজন বহুত খেতি কৰে, যোগেন গগৈ বুলি ল'ৰা এজন, তেওঁ ফোন কৰি ক'লে যে এনেকৈ মটৰ এগ্ৰিকালচাৰ পাম্প, ৱাটাৰ পাম্প নেকি আনিবলৈ গৈছিলোঁ, ক'লে যে ইমান টকা দিব লাগিব, ইমানটো ছাবচিডি। মই এবাৰ বজাৰত ট্ৰাই কৰিলে, বজাৰত গ'লোঁ, বজাৰত বোলে আমাৰ যিটো চৰকাৰে ছাবচিডি দিয়ে, বজাৰত সেইটো ডিছকাউণ্টে দিয়ে। অলপ হেৰফেৰ হ'ব পাৰে, আমাৰ ছাবচিডি সেইটো ডিছকাউণ্টহে আচলতে, সেইটো দোকানীয়েও কেৰিয়াৰ কৰিলে সিমানলৈকে ডিছকাউণ্ট দি দিয়ে। কৈছে এতিয়া মই বজাৰত লৈতো মোৰ বেছি ভাল, চৰকাৰৰ লগত লেনা দেনা নাই, কিবা কিবি চহী কৰা কিবা কৰা, প্লাছ মোৰ যদি মটৰটো বেয়া হয় ইহঁতৰ মানুহ যাব, বা মই ইয়ালৈ লৈ আহিলোঁ, চৰকাৰৰ পৰা দিয়াটো ক'ত কি ক'ৰ পৰা আহিছে নাজানো। সেইকাৰণে এই যি ছাবচিডি থকা বস্তুটো, সেইটো আমাৰ চৰকাৰে চাব লাগে, যে ডিছকাউণ্ট লৈ পেলাই কিনিব লাগে, সেই ৰেটতে কৃষকক দিব লাগে। ছাবচিডি তাৰ পৰা দিয়ক, ডিছকাউণ্টটোকে ছাবচিডি কৰিব নোৱাৰে। আমাৰ এইখিনি কথাকে ক'লোঁ। আৰু কৃষি আৰু কৃষক এই ছেক্টৰটোক যদি আমি আগবঢ়াই নিনো, তেতিয়া আমাৰ
আত্মনিৰ্ভৰ অসম কেতিয়াও নহয়। কাৰণ আমি যিমানেই ইণ্ডাষ্ট্ৰী বনাওঁ, যিমানেই চৰকাৰী চাকৰি আমি ক্ৰিয়েট কৰোঁ, কিন্তু আনএমপ্লয়মেণ্টটো শেষ কৰিব নোৱাৰি। কৃষিৰ প্ৰতি ধাউতি কৰি এনেকুৱা চিষ্টেম যে মই খেতি কৰিলেই মোৰ লাভ হ'ব। প্ৰত্যেকজন খেতিয়কে কিবা খেতি কৰিলে চিন্তা হয় যে এইবাৰ দাম বা থাকিবনে নাই, দাম পামনে নাই, লোকচানেই হয়। কাৰণ এবাৰ লাভ হয়, এবাৰ লোকচান হয়। সেইকাৰণে মই সদনৰ জৰিয়তে মাননীয় আমাৰ নতুন মন্ত্ৰী ডাঙৰীয়াক এই বিষয়সমূহ চাবলৈ মই অনুৰোধ কৰিলোঁ আৰু মোৰ সমষ্টিলৈ তেখেতক আমন্ত্ৰণো কৰিছোঁ। কাৰণ তেখেতক দেখিছোঁ যি বহুত জেগাত গৈ পেলাই খেতিয়কৰ লগত মিক্স আপ হৈ যায়, নিজে এইটো চাইছে খেতিয়কৰ সমস্যাসমূহ, তেখেতক মই নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।